চ্যানেল বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকৰ এডিআৰই যেটো সাধাৰণতে 12600 পদ আছে বন্ধুসকল ইতিমধ্যে পৰীক্ষা হৈ গৈছে আৰু যোৱাকালি ইতিমধ্যে ওএমআৰশ্বিপখন দিয়া হৈছে বন্ধুসকল এডিআৰই যেটো সাধাৰণতে গেট 4 8 পাছ 10 পাছৰ যেটো ওএমআৰশ্বিপ দিয়া হৈছে বন্ধুসকল এই ওএমআৰশ্বিপৰ সাধাৰণতে সকলোকে এপ্লাই কৰিবলৈ অনুৰোধ জনাইছে আৰু 50 টকা ফিজ কাটি কিনে আপোনালোক আবেদন কৰিব পাৰিব যিসকলে 10 পাছ প্লাছ আইটি আছে তেওঁলোকে 50 টকা ফিজ কাটিব লাগিব যিসকলে 8 পাছ আছে তেওঁলোকে ফিজ কাটিব লাগিব যিসকলে দুয়োটা পৰীক্ষা দিছে তেওঁলোকে 50 টকা 100 টকা ফিজ কাটিব লাগিব আৰু তেওঁলোকক সাধাৰণতে 24 ঘণ্টা বা 24 ঘণ্টা 30 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ সাধাৰণতে মেছেজ আহিব আৰু ওএমআৰশ্বিপখন তেওঁলোকৰ মেছেজৰ জৰিয়তে এখন লিংক আহিব এই লিংকত ক্লিক কৰিলে ওএমআৰশ্বিপখন আপোনালোকৰ ডাউনলোড হৈ যাব বা ওএমআৰশ্বিপখন তাৰ পিছত লগইন কৰি আকৌ সাধাৰণতে লগইন কৰিব এছএলআৰচি অফিচিয়েল সাইটত যাই কিনে লগইন কৰিব লগইন কৰিলে আকৌ সাধাৰণতে ওএমআৰশ্বিপখন শো কৰিব এতিয়া আপোনালোকৰ সাধাৰণতে পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ দি ওএমআৰশ্বিপখন সাধাৰণতে ডাউনলোড কৰক আৰু আপোনালোকৰ ওএমআৰশ্বিপখন সাধাৰণতে পেমেন্ট কৰি দিয়ক পেমেন্ট কৰিলে আপোনালোকৰ সাধাৰণতে পেমেন্ট কৰাৰ পিছত লগে নাপায় বন্ধুসকল বহুতে ভাবি আছে যে পেমেন্ট কৰাৰ লগে নাপাব বন্ধুসকল পেমেন্ট কৰাৰ লগে নাপাব বন্ধুসকল পেমেন্ট কৰাৰ পিছত সাধাৰণতে সাকসেসফুল হোৱাৰ পিছত 24 ঘণ্টা বা 30 ঘণ্টা পিছত সাধাৰণতে এইবোৰ সাধাৰণতে পাব আৰু বহুত সাধাৰণতে লোড বহুতে এপ্লাই কৰাৰ পিছত পেমেন্ট কাটাৰ পিছত বন্ধুসকল বহুতে সাধাৰণতে 24 ঘণ্টা বেছিকৈ লাগিব 2 দিন বা 3 দিন লাগি যাব পাৰে কোনো টেনচন নাই কিন্তু আপোনাৰ ওএমআৰশ্বিপখন পেমেন্ট কাটিছে যদি পেমেন্ট 100% আহিব বন্ধুসকল কোনো টেনচন নাই আপুনি কিমান নাম্বাৰ পাইছে আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে কাটঅফৰ ওপৰত অলপমান ডিসকাস কৰিম বন্ধুসকল মই পৰীক্ষা দিছো বন্ধুসকল মই ইতিমধ্যে পেমেন্ট কৰি দিছো বন্ধুসকল কাৰণ মই পেমেন্ট চালো সাধাৰণতে ভাইবাৰ ষ্টপৰ নাম আহিব পাৰে মই কাৰণ কৈছো কাৰণ মোৰ পৰীক্ষাটো ভাল হৈছে কাৰণ সাধাৰণতে প্ৰিপাৰেচন ভালকে কৰিছো গেট 4ত দুটা পৰীক্ষা দিছো বন্ধুসকল আৰু আপোনালোকৰ বন্ধুসকল হাই কাটঅফ সাধাৰণতে এবাৰ ইমানো হাই না যায় কাৰণ নেগেটিভ মাৰ আছে বন্ধুসকল যোৱাবাৰ সাধাৰণতে 80 গৈছিল জেনাৰেল ক্যাটাগৰীত যেটো সাধাৰণতে 8 পাছ আছিল 80 গৈছিল জেনাৰেল ক্যাটাগৰী এসসি এসটি ওবিসি ওবিসি গৈছিল 78 2 মাৰ্ক কম গৈছিল তাতকে 2-3 মাৰ্ক কম যায় ওবিসি এসসি এসটি হানতে 75 74 এনেকুৱা গৈছিল আৰু 10 পাছৰ যেটো আছিল হেতু হানতে 90 বা 88 এনেকুৱা গৈছিল জেনাৰেল ক্যাটাগৰী 85 এনেকুৱা গৈছিল আৰু হন্ত ওবিসি 82 এনেকুৱা গৈছিল আৰু আপোনালোকৰ হানতে 2-1 মাৰ্ক লোট পালট হ'ব মই যেটো কৈ আছো আৰু এসসি এসটি তাতকৈ আৰু 5 নম্বৰ কম গৈছিল বন্ধুসকল কিন্তু এইবাৰ নেগেটিভ মাৰ আছে নেগেটিভ মাৰ থাকিলেও বন্ধুসকল 10 পাছৰ যেটো আছে বন্ধুসকল 10 পাছৰ গেট 4 যেটো আছে 10 পাছৰ গেট 4 খানতে কাট অফ 100% আপোনালোকৰ হাততে 100 1 2 বা 100 ইয়াৰ ভিতৰ জেনাৰেল ক্যাটাগৰীৰ নাম আহিব আৰু যিসকলে 100 তলত পাইছে 98 99 বা 97 তেওঁলোকৰ নাম আহাৰ হবে সম্ভাৱনা আছে কাৰণ এইবাৰ নেগেটিভ মাৰ থাকিলেও কাট অফটো অলপমান হাই যাব কাৰণ আছে আপোনালোকৰ হাততে লৰাছলি পঢ়াশুনা বহুত কৰিছে বন্ধুসকল আৰু আপোনাৰ 10 পাছৰ যেটো আছিল অলপমান পঢ়াশুনা যিসকল নকৰিছে তেওঁলোক অলপমান ভুল হৈছে যিসকলে গোটেইটা কৰিছে ভুলকে কৰিছে তেওঁলোক মাইনাস খাব বন্ধুসকল 100% মই কৈছো মাইনাস খাই কিনে তেওঁলোকৰ সাধাৰণতে কাট বেছি নাপায় কিন্তু লৰাছলি বহুত আছে হবে কাট অফটো অলপ হাই যাব পোষ্ট কম লৰাছলি বেছি আৰু 8 পাছৰ যেটো আছে হেতু জেনাৰেল ক্যাটাগৰীৰ বাবে আপোনালোকৰ সাধাৰণতে 8 পাছৰ বাবে 90 পালে আপোনালোকৰ 8 পাছৰ নাম 100% আহিব কাৰণ প্ৰশ্ন সহজ আহিছে যিসকলে পঢ়া কৰিছে তেওঁলোক সহজ যিসকলে পঢ়া নকৰে না তেওঁলোকে বহুতখিনি পাৰিছে 60-70% তেওঁলোকে বহুত পাৰিছে কাৰণ 8 পাছৰ কোৱেশ্চন আনসাৰ বহুতে পাৰিবই বন্ধুসকল মই কৈছো মই সাধাৰণতে ইমান সাধাৰণতে পাইছো কাৰণে যে সাধাৰণতে মোৰ এইটো কাট অফ হেতু নহয় বন্ধুসকল মই কৈছো বন্ধুসকল কাট অফটো জেনাৰেল ক্যাটাগৰীৰ বাবে 8 পাছৰ সাধাৰণতে 90 মান যাব আৰু ওবিসি সাধাৰণতে আপোনাৰ 86 87 এনেকুৱা যাব এসসি এসটি 80 মান যাব এনেকুৱা যাব সাধাৰণতে 8 পাছৰ বাবে কাৰণ তাৰ মাজত নেগেটিভ মাৰ আছে অলপ হাই হয় নেগেটিভ মাৰ হিচাপত যোৱা বছৰতকৈ এবাৰ হাই হয় আৰু আপোনালোকৰ সাধাৰণতে যেটো মই সাধাৰণতে পৰীক্ষাটো সাধাৰণতে দুটা পৰীক্ষা 8 পাছ 10 পাছ দুটা পৰীক্ষা 110 ৰ ওপৰত পাম 100% মই ইতিমধ্যে কোশ্চেন সাধাৰণতে আহিছিল হেপুৰ মই সাধাৰণতে সকলো ঘৰত লৈ আহিবলৈ দিছে মই সকলো চেক কৰিছো আৰু ইতিমধ্যে যিখিনি সাধাৰণতে মই চালো সেই হিচাপত অলপ পাজল লগা প্ৰশ্ন মই মোবাইলত মাৰিলো বা কিতাপত বিচাৰি দিলো দকল মোটামুটি পাজল লগা যিমান প্ৰশ্ন আছে তাৰে সাধাৰণতে 90% প্ৰশ্ন শুদ্ধ হৈছে বন্ধুসকল মই কৈছো 100% এবাৰ নাম আহিব পাৰে মোৰ সাধাৰণতে কাৰণ 100ৰ ওপৰত দুটা 100ৰ ওপৰতে পাইছো বন্ধুসকল কিন্তু ৰিজাল্ট এতিয়ালৈকে আহা নাই কিন্তু মই যিটো হিচাপ কৰিছো সেই হিচাপত কৈছো 100ৰ ওপৰতে পাইছো আপোনালোকৰ পৰীক্ষাটো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত জনাব কিন্তু কাট অফটো মই কৈছো 98 পাছৰ জেনাৰেল ক্যাটাগৰী 100 বা 100 তলত 2 বা ওপৰত 2 102 বা 98 99 এনেকুৱা যাব 10 পাছৰ বাবে জেনাৰেল ক্যাটাগৰী আৰু এসসি এসটি 5 মাৰ্ক 4 মাৰ্ক 10 মাৰ্ক কমি যাব এনেকুৱা হ'ব কাট অফটো বন্ধুসকল কাৰণ আপোনালোকৰ
সাধাৰণতে নিগেটিভ মাৰ্ক আছে বন্ধুসকল 100%, বহুতে ক'ব 120 যাব 130 যাব, একেবাৰে ভুৱা বন্ধুসকল। কাৰণ চোৱা বাছ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাছিল বন্ধুসকল। তেতিয়াও ল'ৰা ছোৱালী বহুত হাই আছিল বন্ধুসকল, কিন্তু ল'ৰা ছোৱালী পঢ়া শুনা কৰা নাছিল, সেইবাবে অলপমান সাধাৰণতে কাট অফ দেৰি হ'ল। কিন্তু এইবাৰ সাধাৰণতে কাট অফটো অলপমান বেছি যাব, কাট অফ নিগেটিভ মাৰ্ক থকাৰ পিছতো বেছি যাব, সেইবাবে কৈছোঁ। কিন্তু তাতকৈ বেছি নাযায়। মই কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সকলোৱে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল। কাট অফ ইয়াৰ ওপৰত নাযায়, 4-5 নম্বৰ 2 নম্বৰ ওলট পালট হ'ব পাৰে, কিন্তু বেছি হাই নাযায় যে 100ৰ পৰা 120 যাব 120-30 যাব, এনেকুৱা নহয় বন্ধুসকল, কেতিয়াও সম্ভৱ নহয়। 2-এজনে পাব যিসকলে বেছিকৈ পঢ়া শুনা কৰিছে, আৰু মই ভালেই নম্বৰ পাইছোঁ। মই কৈছোঁ বেছিখিনি মই কৰিছোঁ, 4-5টামান প্ৰশ্নকৈ বাদ দিছোঁ বন্ধুসকল, গোটেইখিনি কৰিছোঁ কাৰণ প্ৰিপাৰেশ্যন ভালকৈ কৰিছোঁ। আৰু কি কি কিতাপৰ পৰা প্ৰিপাৰেশ্যন কৰিব পৰা যায় ভালকৈ আপোনালোকক মই কিতাপখিনি দেখাই দিম, আৰু বিনামূলীয়াকৈ যদি কিতাপখিনি লাগে মই আপোনালোকক মই দি দিম। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু কাট অফৰ ওপৰতে মই এইটো ভিডিঅ'টো বনালোঁ, আৰু অসম মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোবোৰ চাকৰি নিকা বৃত্তি আছে, তাৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।